নমস্কাৰ সুপ্ৰভাত সকলোকে মৰ্নিং লাইভ অনুষ্ঠানলৈ মই ধীৰজাই স্বাগতম জনাইছো আৰু প্ৰিয় দৰ্শক মৰ্নিং লাইভ অনুষ্ঠানত আজি আমাৰ হৈতে অতিথি ৰূপে উপস্থিত আছে ডিভোশনাল আৰু ক্লাসিক্যাল সিঙ্গাৰ গীতালি বৰুৱা বেনাৰ্জী বাইদেউ বাইদেউ আপোনাক মৰ্নিং লাইভ অনুষ্ঠানলৈ স্বাগতম জনাইছো হয় আৰু আপোনাক পোৱাৰ সময়তে পাই খুবে ভাল লাগিছে আৰু কি কয় বাইদেউ দিনটোৰ আৰম্ভণি আমি এটা গণেশ বন্দনাৰে কৰিব পাৰো ঠিক ঠিক হয় কৰিছো নিশ্চয় वक्रतुंग महाकाय सूर्यकोटि समप्रभा निर्विघ्नं कुरु मे देवो सर्वकार्येषु सर्वदा हे गजवदना गौरी नंदना हे गजवदना गौरी नंदना रक्षा करो सबकी मंगलमय हो जीवन सारा धारा वही सुख की वदना गौरी नंदना रिद्धि सिद्धि के दाता तुम हो विद्या के सिद्धि विनायक एकदंत हो तुम अंतर्यामी चिंतामणि का करे जो चिंतन चिंतामणि का करे जो चिंतन चिंता हरो सबकी मंगलमय हो जीवन सारा धारा वही सुख की हे गजवदना गौरी नंदना हे गजवदना गौरी नंदना जय गजानन गौरी नंदन श्री गजानन गणपति बप्पा तव शरणं मंगलमूर्ति तव शरणं सिद्धि विनायक तव शरणं हे गजवदना गौरी नंदना हे गजवदना गौरी नंदना रक्षा करो सबकी मंगलमय हो जीवन सारा धारा वही सुख की हे गजवदना गौरी नंदना हे गजवदना गौरी नंदना हे गजवदना गौरी नंदना খুব সুন্দৰ বাইদেউ আমি দিনটোৰ আৰম্ভণি বৰ সুন্দৰ এটা বন্দনাৰে কৰিলো আৰু বাইদেউ আপোনাৰ পৰা জানিব বিচাৰিম আপুনি এনে নিজে খুব ধাৰ্মিক নেকি মানে ডিভোশনাল বা ক্লাসিক্যাল সিঙ্গিংৰ প্ৰতি কেনেকৈ আকৃষ্ট হ'ল আপুনি আসলতে মই ধাৰ্মিকে আৰু মই সৰুৰ পৰা 4 বছৰ বয়সৰ পৰাই মই শাস্ত্ৰীয় সংগীত শিকিছিলো বহুত সৰুৰ পৰা তেতিয়া দেউতা মোৰ স্বৰ্গীয় কমলাকান্ত বৰুৱা
আমাৰ প্ৰিণ্টিং প্ৰেছ আছে গীতালি আৰ্ট প্ৰেছৰ সত্তাধিকাৰ দেউতা ঢুকালে আৰু মা মনোমতী বৰুৱা তেখেতসকলে মানে মোক প্ৰথমতে মালিগাঁৱত আমি আছিলোঁ স্বৰ্গীয় যতীন শৰ্মা ছাৰৰ ওচৰত মানে গান শিকিবলৈ মানে দিছিলে আৰু ছাৰৰ ওচৰত মই বিশাৰত লক্ষ্ণৌ ভাতখান্দি যিটো বিশাৰত সেই বিশাৰদলৈ শিকি মই বহুতখিনি ছাৰৰ পৰাই হেৰি কৰিছিলোঁ শিকিছিলোঁ তাৰপিছত মই লক্ষী শইকীয়া বাইদেউ আমাৰ অল ইণ্ডিয়া ৰেডিঅ'ৰ তেখেত ASD আছিলে বাইদেউ ঢুকালে তাৰপিছত মই দামোদৰ বৰা ছাৰৰ ওচৰত শিকিছোঁ আৰু পিছত মই পদ্মশ্ৰী সুৰিন্দৰ সিং বন্ধু তেখেতসকলৰ ওচৰত শিকিছোঁ এতিয়াও শিকি আছোঁ আৰু এলাহাবাদৰে মই যিহেতু অসমৰ জীয়ৰী প্ৰয়াগৰাজৰ বোৱাৰী সেইখনতো গানৰে গোটেই হেৰি আৰু তাতে শ্ৰীমতী কমলা বোস তেখেতৰ ওচৰতো মই শিকিছোঁ আৰু এতিয়া মই নৰেশ মালহোত্ৰা সিং বন্ধুজী গুৰুজীৰে মানে হেৰি হয় শিষ্য হয় তেখেতৰ ওচৰতো মই মাজে মাজে শিকি আছোঁ বাইদেউ আমি আৰু কথা পাতি যাম কিন্তু এতিয়া কি শুনাব এতিয়া আৰু এটা ভজন শিকাওঁ মৰ্ণিং হে ঠিক আছে সাধু रचना राम बनाए साधो रचना राम बनाए साधो रचना राम बनाए एक भी हसे एक अस्थिर मानो एक भी हसे एक अस्थिर मानो अचरज रखियो न जा रचना राम बनाए साधो राम बनाए काम क्रोध मोह बस प्राणी रचना राम बनाए साधो रचना राम बनाए जो दिसे सो सकल बिराजे जो बादल की छाई जन नानक जब जान्यो मीठा जन नानक जब जान्यो मीठा रहियो राम सरनाई रही
গীতি মানে কিবা এটা নিশ্চয় অৰ্থ আছে এইটো নানকজী এইটো সংস্কৃত নহয় এইটো হিন্দীয়ে হয় এইটো নানকৰ ভজন হয় গুৰু নানক আছে নহয় গুৰু নানকৰ ভজন এইটো মৰ্নিং ৰাগ ভাটিয়াৰ আচ্ছা মৰ্নিং ৰাগ যেহেতু প্ৰগ্ৰামটো আমাৰ মৰ্নিং লাইভ গৈ আছে নহয় এইটো মৰ্নিং ৰাগ হয় হয় আৰু এটা কথা বাইদেউ আপোনাৰ পৰা জানিব বিচাৰিম আপুনি যেনেকৈ ক্লাছিকেল ছিংগিং যেতিয়া কৰি থাকে আপুনি যেতিয়া গাই থাকে বা আমাৰ দৰ্শকসকলেও নিশ্চয় মানে অনুভৱ কৰিছে গীতটি শুনাৰ পিছত মানে খুবেই ষ্ট্ৰেছ ফ্ৰী বা পিচফুল এটা অনুভৱ হয় এগৰাকী ক্লাছিকেল ছিংগাৰে যেতিয়া গাই থাকে তেওঁৰ মনত কি চলি থাকে নাই তেতিয়াতো আৰু মই গোটেইখিনি ভগৱানৰ ওপৰতে তেওঁৰে গোটেইখিনি ভগৱানৰে নাম কীৰ্তন গোটেই ভগৱানৰ নাম কীৰ্তন গণেশৰ বন্দনা সেইটো গণেশৰ এখেত নানকৰ আৰু ভজনে মানে কৰে কি আমাৰ মনত শান্তি আনে ভজন বুলি নহয় সব ইনষ্ট্ৰুমেণ্ট যেনে এতিয়া মোৰ লগত বজাইছে পংকজ শৰ্মা তেওঁ কিন্তু ভাল সন্তুৰ প্লেয়াৰ হয় এতিয়া যিকোনো এটা বস্তু আপুনি মনটো মানে শান্তি লাগে ক্লাছিকেলতো মানে শাস্ত্ৰীয় সংগীততো শান্তি ভজনতো শান্তি আৰু বিশেষকৈ এতিয়া আমাৰ যিটো লকডাউন গ'ল কৰোণা পিৰিয়ড আমি কোনো ক'তো ওলাব পৰা নাছিলোঁ আমিও ওলাব নোৱাৰোঁ আমি কিন্তু এই গানৰ মাধ্যমেৰে নিজে শান্তি লভিছিলোঁ এটা থেৰাপিৰ নিচিনা আৰু প্লাছ মানে যিবিলাক অলপ দূৰে চৰে আছে যেনে পংকজকো কেতিয়াবা ফোন কৰোঁ বোলে পংকজ এনেকুৱা কি কৰিব লাগে সিও এডভাইচ কৰে এনেকৈ গান হেৰি কৰ তেতিয়া আমাৰ এটা বস্তু ভাল হ'ল অনলাইন হেৰিবিলাক আৰম্ভ হৈ গ'ল এইটোৰ মাধ্যমেৰে প্লাছ মোৰ কাজিন আছে ইয়াতে গুৱাহাটীতে সিহঁতেও ক্লাছিকেল শিকে সৰু এজনী শ্বিলঙত আছিলে কি কৰিব তাহাঁতে ঘৰত চববোৰ সকলোকে মই অনলাইনতে এই ভাটিয়াৰ আগতে এটা এডভাৰটাইজো আহে পূৰব সে সূৰ্য উঠা সেইটো সিহঁতক গাব দিলোঁ তাৰপিছত কিছুমান ভাল শাস্ত্ৰীয় সংগীতৰ বলবিলাক গাবলৈ মই তহঁতে গাই পেলাই মোক ৰেকৰ্ডিং কৰি পঠাই দে সেই তেনেকৈ মানে মই বহুত আৰম্ভ কৰিছিলোঁ আৰু এইটো মানে শান্তি আৰু কি ক'ম আৰু বুজাব নোৱাৰি নিশ্চয় গীতালি বা আমি আৰু কথা পাতি যাম আমি আৰু ভজন শুনিম কিন্তু এইখিনিতে সময় হৈ গৈছে এটি চমুক বাণিজ্যিক বিৰতিৰ আপোনালোক আঁতৰি নাযাব চাই থাকিব মৰ্নিং লাইভ বিৰতিৰ পিছত আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছোঁ আপোনালোকে চাই আছে মৰ্নিং লাইভ আৰু প্ৰিয় দৰ্শক আপোনালোকে গমেই পাইছে আজি আমাৰ সৈতে আছে আমাৰ স্পেচিয়েল গেষ্ট গীতালি বাইদেউ আমি তেওঁৰ সৈতে আৰু কথা পাতি যাম কিন্তু তাৰ পূৰ্বে চাওঁ হওক আজিৰ দিনটোৰ বতৰৰ বতৰত আজিৰ দিনটোৰ সৰ্বোচ্চ তাপমান হ'ব 27 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন তাপমান হ'ব 13 ডিগ্ৰী চেলচিয়াছ আৰু এইখিনিতে জানি লওঁ আহক আজিৰ দিনটোৰ বিশেষখিনি আৰু আজি পুহ মাহৰ 1 তাৰিখ আজিৰ সূৰ্যোদয়ৰ সময় আছিল 6:40 আৰু সূৰ্যাস্তৰ সময় হ'ব 4:30 আজিৰ তিথি হ'ল শুক্লা চতুৰ্দশী আৰু শুভ ৰং হ'ল নীলা আৰু বগা আৰু আজিৰ দিনটোৰ আৰাধ্য দেৱতা হ'ল সন্তোষী মা দুৰ্গা মা আৰু কালী মা আৰু এইখিনিতে চাওঁ হওক আজিৰ দিনটোৰ ৰাশিফল মেঘ ৰাশিৰ জাতক জাতিকাৰ ক্ষেত্ৰত আছে শৰীৰত কষ্ট পোৱা সম্ভাৱনা বৃষৰ ক্ষেত্ৰত আছে গৃহ আনন্দ কৰ্কটৰ ক্ষেত্ৰত আছে বিদ্যাৰ্থীৰ শুভ সিংহ ৰাশিৰ জাতক জাতিকাৰ ক্ষেত্ৰত আছে সম্পদ লাভ কন্যা ৰাশিৰ জাতক জাতিকাৰ ক্ষেত্ৰত আছে কৰ্মত জটিলতা তুলা ৰাশিৰ জাতক জাতিকাৰ ক্ষেত্ৰত আছে ভাতৃৰ সহায় বৃশ্চিকৰ ক্ষেত্ৰত আছে কৰ্মক্ষেত্ৰত হ'ব উন্নতি ধনুৰ ক্ষেত্ৰত আছে আনৰ সহায়ৰ যোগ মকৰৰ ক্ষেত্ৰত আছে বিবাদত ক্ষতি কুম্ভ ৰাশিৰ জাতক জাতিকাৰ ক্ষেত্ৰত লিখা আছে কৰ্মক্ষেত্ৰত লাভ আৰু শেষৰটি ৰাশি মীন ৰাশিৰ জাতক জাতিকাৰ ক্ষেত্ৰত আছে পত্নী সুখ আৰু এয়াই আছিল আজিৰ দিনটোৰ ৰাশিফল এইখিনিতে লৈ লৈছোঁ আন এটি চমুক বাণিজ্যিক বিৰতি চাই থাকিব মৰ্নিং লাইভ বিৰতিৰ পিছত আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছোঁ মৰ্নিং লাইভ অনুষ্ঠানলৈ আৰু আজি আমাৰ সৈতে আছে গীতালি বা আৰু গীতালি বাৰ ওচৰত পুনৰ উভতি যাম আৰু গীতালি বা আপুনি ক্লাছিকেল ছিংগিঙৰ বাহিৰে আৰু কি গান গায় ক্লাছিকেল মানে কি সবেই ক্লাছিকেলে ক'ব গ'লে গোটেইখিনি ক্লাছিকেলৰ মাজতে আছে তো মই ভজনটো গাওঁ আৰু এইটো লাইট ক্লাছিকেলৰ আৰু মই যিহেতু ইউপিত আছোঁ 26 বছৰ হৈ গ'ল তো তাতে মই চত মাহত গাই তাতে সেইটো ছেমি ক্লাছিকেল চাইটি এটা যদি সতমাহত যদি গান এটা আমাৰ দৰ্শকসকলৰ বাবে আগবঢ়াই দিয়ে ঠিক আছে ঝেত মাসে বলে রে কোয়লিয়া हो रामा मोरे अंगनवा ঝেত মাসে বলে রে কোয়লিয়া हो रामा मोरे अंगन
भर भर आवत नयन वाहो रामा भर भर आवत नयन वाहो रामा भर भर आवत नयन वाहो रामा मोरे अंगनवा चैत मासे बोले रे कोयलिया हो रामा मोरे अंगनवा चैत मासे। খুব ভাল লাগিল গীতালি বা চেত মাছে বলিৰে কোয়েলিয়া কোয়েলিয়া, হয়। গীতটিৰ অৰ্থ যদি আমাৰ দৰ্শকসকলক অকণ বুজাই দিলে হয় আমাৰ এতিয়া কি মাঘ আহিব হয় ফাগুন হয়। চত মাহত কুলিয়ে মাতে হয় আৰু এইটো আচলতে এইটো বৰ্ণনা কৰিছে যে প্ৰেমিক প্ৰেমিকাৰ কথা আচ্ছা। কুলিয়ে মাতিছে হয়। হয়তো তেখেতৰ মানে ইয়াদ আৱতে যাব পিয়া কে আৱনবা মিলনবা হয়। মানে পিয়া মানে তেওঁৰ হাজবেণ্ডক লগ পোৱা নাই সখীয়ে মানে ঘৈণীয়েকে গতিকে বহুদিন হ'ল দেখা পোৱা নাই হয়। তেওঁৰ মানে চকু মানে পানীৰে ভৰি গৈছে চকু পানীৰে ভৰি গৈছে সেইকাৰণে তেখেতৰ বহুত মনত কৰিছে হয় সেইকাৰণে সেই কুলি চৰাইৰ যিটো আগমন মানে হাজবেণ্ডো হয়তো বাহিৰত ক'ৰবাত চাকৰি কৰিছে বা কিবা কামত ব্যস্ত আছে গতিকে তেখেতক মানে সেই নিমন্ত্ৰণ কৰিছে আৰু নিজৰ ঘৰলৈকে হয় এই গীতটিৰ যেনেকৈ বহাগত আমি বহাগ নিমন্ত্ৰণ কৰোঁ এই কুলি চৰাই মাতেৰেতো নিমন্ত্ৰণে হয় নহয় হয় হয় সেইটোৱে গীতটো এইটো চত মাহত গায় হয় গানটোৰ ভিতৰতে বহুতেই মানে অৰ্থ লুকাই হয়, আছে হয়, হয়, হয়। আৰু খুবেই ভাল লাগিল আৰু আমাৰ দৰ্শকসকলেও নিশ্চয় ভাল পাইছে কিন্তু এইখিনিতে সময় হৈ গৈছে আন এটি চমু বাণিজ্যিক বিৰতিৰ আপোনালোক আঁতৰি নাযাব চাই থাকিব মৰ্ণিং লাইভ বিৰতিৰ পিছত সকলোকে পুনৰ স্বাগতম জনাইছোঁ আপোনালোকে চাই আছে মৰ্ণিং লাইভ আৰু যিহেতু ষ্টুডিঅ'ত আমাৰ সৈতে আছে গীতালি বা পুনৰ আপোনাৰ ওচৰত উভতি আহিছোঁ আৰু আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে আজিৰ দিনত এনে চাব গ'লে ক্লাছিকেল ছিংগিঙৰ ডিমাণ্ড খুবেই কম আজিৰ দিনত প্লেবেক ছিংগিং বা মডাৰ্ণ ছিংগিঙত বেছি মানুহে বা আজিৰ দিনৰ ল'ৰা ছোৱালীখিনিয়ে ফ'কাছ কৰে কি বুলি ভাবে ইন ফিউচাৰ ক্লাছিকেল মিউজিক গোটেই নাইকিয়া হৈ যাব নেকি নাই নাইকিয়াটো নহয় কাৰণ আমি যি গান গাওঁ গোটেইখিনি ক্লাছিকেলৰে ওপৰত সাৰেগামা পাধা নি সাতটা স্বৰটো আৰম্ভণিটোৱে ক্লাছিকেল মিউজিকৰ পৰা হয় তেওঁলোকে যিখিনি মানে কোনোবাই মডাৰ্ণ গাইছে বিহু গাইছে সেই গোটেই সাতটা স্বৰৰ মাজতে সোমাই আছে আৰু বন্ধ হৈ নাযায় চলি আছে এতিয়াতো আমাৰ ডাঙৰ ডাঙৰ হেৰিবিলাক আছে অলপতে পণ্ডিত যশৰাজজি তেখেত ঢুকাল ৰাজন সজন মিশ্ৰ ৰাজনজি ঢুকালে কিন্তু তেখেতসকলৰ গানবিলাকতো আছে শাস্ত্ৰীয় সংগীত পাৰ্বিনজি আছে এতিয়াও আমাৰ বহুত গ্যাপ থাকিলেও পাৰ্বিনজি এতিয়াও পাৰ্বিন চুলতানা মানে বম্বেত আছে মোৰ গুৰুজী আছে আছে তো শাস্ত্ৰীয় সংগীতটো মৰি নাযায় কেতিয়াও নমৰে আৰু এতিয়া ল'ৰা ছোৱালীখিনিক মানে কি কিছুমান পেৰেণ্টছে হয়তো টিভিত দেখি মানে অকণমান এটা সেই আজিকালি ইউটিউবত গান এটা শুনালে লগালগ উঠালে কিন্তু সেইটো বুজি পাওঁ আমি বা পংকজতে বুজি পাব তেওঁলোকে যে ক্লাছিকেল নিশিকাকে আহিছে কিন্তু আল্টিমেটলি তেওঁলোকে শিকিবই লাগিব শিকিব বাধ্য যেটো ৰুটটোৱে আপোনাৰ ৰুটটোৱে যেহেতু শাস্ত্ৰীয় সংগীতৰ এইটো শিকিবলৈ বাধ্য শিকিও আছে নিশ্চয় শাস্ত্ৰীয় সংগীত শাস্ত্ৰীয় নৃত্য আৰু মোৰ হাজবেণ্ডো এজন ভাল তেওঁ ৰেলৱেত চাকৰি কৰে এলাহাবাদত তেখেতো ভাল তবলা প্লেয়াৰ তেখেতে আপোনাৰ A গ্ৰেড হয় ৰেডিঅ'ৰ তেখেতেতো এনেকৈ অনলাইন ক্লাছ তেখেতৰ বহুত ষ্টুডেণ্ট আৰু সৰু সৰু ল'ৰা ছোৱালী চব শিকি আছে তাতে আৰু সিটো ফালে অকণমান হয় ক্লাছিকেলৰ হেৰিটো আছে আমাৰ অসমতো আছে অসমত নোহোৱা নহয়তো অসমতো আছে খালি অকণমান এতিয়া কৰোণাৰ কাৰণে হয়তো অকণমান হেৰি হৈ আছিলে কিন্তু এতিয়া হ'ব আৰু গোটেইখিনি নিশ্চয় গীতালি বা আমি আৰু কথা পাতি যাম কিন্তু এতিয়া আমাৰ দৰ্শকসকলেও ৰৈ আছে আপুনি কি গাই শুনাব এতিয়া মই এটা ৰাজস্থানী মান বুলি কয় ৰাজস্থানী সেইটো মীৰা ভজনে আচলতে সেই মানটো মই শুনাইছোঁ অকণমান গাবলৈ निभा
খুব সুন্দৰ গীতালি বা খুবেই ভাল লাগে আৰু এই গীতটি শুনি থাকোঁতে মোৰ মনত এটা প্ৰশ্ন মানে আহিল যে এজন ষ্টুডেণ্টৰ কাৰণে এগৰাকী ছাত্ৰৰ কাৰণে যদি ক্লাছিকেল ছিংগিং কেৰিয়াৰ হিচাপে তেওঁ বাছনি কৰিব বিচাৰে সংস্কৃত ভাষাৰ নলেজ হোৱাটো বা সংস্কৃত ভাষাত নলেজ থকাটো কিমান দৰকাৰী বুলি ভাবে আপুনি সংস্কৃত ভাষাটোতো সেইটো আমাৰ মেইনে হয় সংস্কৃত ভাষাটো সেইটো জানিব লাগে আৰু এতিয়া আমাৰতো গোটেই স্কুলত আছে বিশ্ববিদ্যালয়ত আছে কলেজত আছে এইটো আৰু শাস্ত্ৰীয় সংগীতৰ কাৰণে জানাটো খুবেই ভাল খুব দৰকাৰ আৰু প্ৰত্যেকটা হেৰিটো শাস্ত্ৰীয় সংগীতত সংস্কৃত গৈয়ে আছে নিশ্চয় গোটেইখিনি সংস্কৃত সোমাই আছে তাৰ মাজতে আপোনাৰ ক্লাছিকেল যেনেকুৱা আপোনাৰ সংস্কৃত হেৰি আপোনাৰ কথক ডান্স তাতেও যিখিনি হেৰি কৰে তাতেও আপোনাৰ সংস্কৃতৰে কিছুমান স্তুতি আছে স্তুতিৰ ওপৰত কৰে মোৰ ছোৱালীও কিন্তু কথকত মানে বিশাৰত পাছ কৰিছিলে ডাঙৰজনী ভামিনী আৰু সৰুজনী কিন্তু সত্ৰীয়া শিকিছে তাই ৰুদ্ৰাণী তাই কিন্তু লং টেনিছো খেলে সিহঁতকো মই সংস্কৃত শিকাইছোঁ আৰু সিহঁতে স্কুল লেভেললৈ মেট্ৰিকলৈ সিহঁতে কিন্তু সংস্কৃত লৈছে আৰু ভাল মাৰ্কে পাইছে 90-100 এনেকৈ পাইছে সংস্কৃতটো জানিব লাগে সেইটো ইচ্ছা নিজৰ ইচ্ছা আৰু সংস্কৃত জনাটো খুবেই ভাল গীতালি বা আমি আৰু কথা পাতি যাম কিন্তু এইখিনিতে সময় হৈ গৈছে এটি সমূহ বাণিজ্যিক বিৰতিৰ প্ৰিয় দৰ্শক আঁতৰি নাযাব চাই থাকিব মৰ্নিং লাইভ বিৰতিৰ পিছত আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছোঁ আপোনালোকে চাইছে মৰ্নিং লাইভ আৰু এতিয়া সময় হৈ গৈছে আজিৰ দিনটোৰ স্পেচিয়েল অৰ্থাৎ বাৰ্থডে মেছেজৰ আৰু এই মেছেজটি পঠিয়াইছে ডুমডুমাৰ পৰা ৰীতিশাই লিখিছে আজি তেওঁৰ বেষ্ট ফ্ৰেণ্ড সমৃদ্ধিৰ জন্মদিন আৰু ৰীতিশাই প্ৰাগ নিউজৰ যোগেদি সমৃদ্ধিক জনাব বিচাৰিছে জন্মদিনৰ শুভেচ্ছা গতিকে সমৃদ্ধি প্ৰাগ পৰিয়ালৰ তৰফৰ পৰাও আপোনালৈ থাকিল জন্মদিনৰ শুভকামনা আৰু এইখিনিতে আপোনাৰ বাবে লৈ আহিছোঁ গীতালি বাইদেউৰ কণ্ঠৰ আনিতি সুমধুৰ গীত মই এটা সুৰ দাসৰ ভজন গাইছোঁ এই ভজনটোৰ সুৰ আমাৰ পংকজ শৰ্মাৰ সেইটো মই গাবলৈ চেষ্টা কৰিছোঁ ৰে मन कृष्ण नाम कहिली जे रे मन कृष्ण नाम कहिली जे गुरु के वचन अटल करि मानहि गुरु के वचन अटल करि मानहि साधु समागम कीजे रे मन कृष्ण नाम कहिली जे रे मन कृष्ण नाम कहिली जे
कृष्ण नाम रस वही हो जात है तृषाबंत है पीजे सूरदास हरि चरण ताकिए सूरदास हरि चरण ताकिए जन्म सफल कर लीजे रे मन कृष्ण नाम कही लीजे रे मन कृष्ण नाम कही लीजे गुरु के वचन अतल करिमान है गुरु के वचन अतल करिमान है साधु समागम कीजे रे मन कृष्ण नाम कही लीजे रे मन कृष्ण नाम कही लीजे रे मन कृष्ण नाम कही लीजे খুব সুন্দৰ গীতালি বা আৰু বিশেষকৈ যিহেতু পুৱাৰ সময় আৰু পুৱাৰ সময়ত এনে ধৰণৰ গীতবোৰ উপভোগ হয়, কৰি হয়। খুবেই ভাল লাগে ভাল লাগে, হয়। আৰু আশা কৰিছোঁ মনটো আমাৰ ভাল লাগে। হয় হয় আশা কৰিছোঁ আমাৰ দৰ্শকসকলেও নিশ্চয় ভাল পাইছে আৰু প্ৰিয় দৰ্শক এইখিনিতে সময় হৈ গৈছে আন এটি সমূহ বাণিজ্যিক বিৰতিৰ কিন্তু আপোনালোক আঁতৰি নাযাব চাই থাকিব মৰ্ণিং লাইভ বিৰতিৰ পিছত আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছোঁ মৰ্ণিং লাইভ অনুষ্ঠানলৈ আৰু আজি যেহেতু আমাৰ ষ্টুডিঅ'ত উপস্থিত আছে গীতালি বা আপুনি ক্লাছিকেল ছিংগিঙৰ কথা যেতিয়া কৈছে হয়। আপুনি বহুখিনি জেগাতে শিকা কথা ক'লে আপুনি হয়। লক্ষ্ণৌ হওক অসমত হওক অসমত কিন্তু শিকিছোঁ। অসমৰ বাহিৰে আপুনি আৰু ক'ত ক'ত পাৰফৰ্ম কৰিছে ক্লাছিকেল ছিংগিং পাৰফৰ্ম মই বহুত জেগাত কৰিছোঁ মই আপোনাৰ কলকাতা কৰিছোঁ হয় তাৰপিছত বিকানেৰ যোধপুৰ দিল্লী আৰু আপোনাৰ চেন্নাই হয় তাৰপিছত আপোনাৰ হায়দৰাবাদ আৰু হাম্পি এটা তেওঁলোকৰ এটা হাম্পি ফেষ্টিভেল এটা হয় তাতে কৰিছোঁ আৰু জয়পুৰ ফেষ্টিভেলত কৰিছিলোঁ জয়পুৰতো মই দুবাৰ গাইছোঁ হয় আৰু তাৰপাছত আপোনাৰ মই বাহিৰত গৈছোঁ কাঠমাণ্ডু হয় কাঠমাণ্ডু আৰু অসমতো মই বিভিন্ন জেগাত কৰিছোঁ হয় প্ৰগ্ৰাম টিভিতে হওক বা হেৰি হওক আৰু প্লাছ মই এক্সামিনাৰো হয় এক্সামিনাৰৰ সূত্ৰেৰে বাহিৰত যাব লাগে এলাহাবাদত কৰিছোঁ এলাহাবাদত 2019ত যিটো কুম্ভ মেলা হৈছিলে সেইটোত মই জাজমেণ্টো আছিলোঁ আৰু তাতে মোৰ পাৰফৰ্মেঞ্চো আছিলে হয় মানে বহুত জেগাতে মানে পাৰফৰ্ম তাত কিন্তু পুৰা ক্লাছিকেল পাৰফৰ্মেঞ্চ কৰিছোঁ আচ্ছা শাস্ত্ৰীয় সংগীতৰ লগত হয়তো এটা দুটা ভজন গাইছোঁ গীতালি বা আপোনাৰ স্বামীও এগৰাকী তবলা বাদক হয় হয়। আপোনালোক দুয়োৰে একেলগে পাৰফৰ্ম কৰা এনেকুৱা এটা স্মৃতি বা আপোনাৰ তেনেকুৱা কিবা ভাল মেমৰিজ যদি আছে অকণ আমাৰ দৰ্শকসকলৰ সৈতে শ্বেয়াৰ কৰিব নেকি মোৰ স্বামী অনুপ কুমাৰ বেনাৰ্জী তেখেতৰ লগত প্ৰথম মই মুৰাদাবাদত প্ৰগ্ৰাম কৰিছিলোঁ মুৰাদাবাদত হয় তেতিয়া পাহৰিলোঁ মই আই থিংক মই তেতিয়া বোধহয় ৰাগ য়মন কল্যাণ গাইছিলোঁ আৰু তেনেকৈ প্ৰেক্টিছ হোৱা নাছিল তেতিয়া মোৰ প্ৰগ্ৰামৰ হেৰিও নাছিলে তাৰপিছত তেখেতে কৈছে নহয় তুমি গাই দিয়া একো হেৰি কৰিব নালাগে সেইটো এটা মেমৰেবল আৰু তেখেতৰ লগত প্ৰথম ষ্টেজ শ্বো মই তেখেতৰ লগত সেইটোৱে কৰিছোঁ মুৰাদাবাদত কৰিছোঁ হয় আৰু তেখেতটো খুব ভাল হেৰি তেখেতে মই সদায় হয়তো প্ৰেক্টিছত নাথাকোঁ তেওঁ কিন্তু ৰেগুলাৰ প্ৰেক্টিছত থাকে যিহেতু অফিচ যাব লাগে মৰ্ণিং 4 o'clockৰ পৰা ৰেগুলাৰ গৰম হওক ঠাণ্ডা হওক আৰু সিটো ছাইডত ঠাণ্ডাটোও বেছি হয় গৰমটো আপোনাৰ 45-46লৈ যায় ৰেগুলাৰ প্ৰেক্টিছ আৰু ময়ো মাজে মাজে কেতিয়াবা অলপ হেৰি হয় কেতিয়াবা ডিষ্টাৰ্বেঞ্চত নহয়ো কিন্তু ময়ো কৰোঁ প্ৰেক্টিছ কৰিবই লাগিব প্ৰেক্টিছ নকৰিলেতো সাধনা যিটো কয় সাধনা নহ'লেতো আপোনাৰ গান নহ'ব নহয় সাধনা কৰিবই লাগে নিশ্চয় আৰু এতিয়া আমাৰ দৰ্শকসকলৰ বাবে কি গান গাই শুনাব এটা মই আকৌ মীৰা ভজনে গাইছোঁ কিৰবানী ৰাগত ঠিক আছে जीवन प्राण आधार जीवन प्राण आधार हरि मेरे जीवन प्राण आधार
जीवन प्राण आधार और आसरो नाही तुम बिन तीनों लोक मझार जीवन प्राण आधार जीवन प्राण आप बिना मोहे कछु न सुहावे आप बिना मोहे कछु न सुहावे निरठो सब संसार मीरा कहे मैं दास रावरो मीरा कहे मैं दास रावरो दीजो मति विसार जीवन प्राण आधार जीवन प्राण आधार हरि मेरे जीवन प्राण आधार जीवन प्राण आधार और आसरो नाही तुम बिन तीनों लोक मझार जीवन प्राण आधार जीवन प्राण आधार जीवन प्राण বাইদেউ খুব ভাল লাগিল আৰু আজি আপোনাক আমাৰ ষ্টুডিঅ'ত পাই খুবেই ভাল লাগিছে হয়, হয়। যিহেতু বৰ সুন্দৰ এটা পৰিৱেশৰ সৃষ্টি কৰি দিছে সেইটোৰ বাবে অশেষ ধন্যবাদ আৰু লগতে ভবিৰম দা আৰু পংকজ দা আপোনালোক দুয়োকে অশেষ ধন্যবাদ জনালো বাইদেউৰ লগত সহযোগ কৰাৰ হয়, বাবে ঠিকে। আৰু প্ৰিয় দৰ্শক এয়াই আছিল আমাৰ আজিৰ দিনটোৰ অতিথি গীতালি বৰুৱা বেনাৰ্জী বাইদেউ এইখিনিতে মই ধীৰজ ডেকাই আজিৰ দিনটোৰ বাবে বিদায় লৈছোঁ ধন্যবাদ